নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী তেনেহ'লে হয়তো আপোনাৰো বৰ্তমান আৰ্থিক সংকটত ভুগিছে, আপোনাৰ হয়তো পইচাৰ নাটনি হৈছে, আপোনাৰ দৰমহা সোমোৱা নাই। এতিয়া এই দৰমহাবোৰ আপোনালোকে কেতিয়াকৈ লাভ কৰিব, এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজি হৈছে 5 এপ্ৰিল। আপোনালোকে জানে যে প্ৰতিজন কৰ্মচাৰীয়ে একদম মাহৰ প্ৰথম তাৰিখে দৰমহা লাভ কৰে। এতিয়া বহুতে হয়তো দৰমহা পোৱা নাই, কি কাৰণত পোৱা নাই হয়তো সেইটো বহুতে নাজানে। একচুৱেলি আপোনালোকৰ দৰমহাবোৰ পাব কেতিয়া, চৰকাৰে আপোনালোকৰ দৰমহা কেতিয়াকৈ মুকলি কৰি দিব, এনেকুৱা ধৰণৰ বহুত আপডেট হয়তো আপোনালোকে পাইছে যে আজি দৰমহা দিব, কালি দৰমহা দিব, কিন্তু সঠিককৈ হয়তো আপোনালোকে নাজানে। হয়তো আপোনালোকে বাজেট মিলাই আপোনালোকৰ কপালৰ ঘাম মাটিত পেলাইছে, কিন্তু আপোনালোকৰ বাজেট মিল খোৱা নাই, কাৰণ আপোনালোকৰ দৰমহা হোৱা নাই। এতিয়া এই দৰমহাবোৰ কেতিয়া মুকলি কৰি দিব আৰু চৰকাৰে আপোনালোকৰ দৰমহাবোৰ কিয় পেণ্ডিং কৰি ৰাখিছে, নতুনকৈ যিবোৰ জইন হৈছে সেইবিলাকৰ দৰমহা পাব নে নাপায়, চৰকাৰে আকৌ কিবা ঋণ ল'ব নেকি, এই সকলোবোৰ কথা বিতংকৈ আপোনালোকক কৈ দিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু আহকচোন আমি তন্নকৈ আজি এইটো ভিডিঅ'ত সঠিক যিখিনি কথা আমি বিবেচনা কৰি চাওঁ, চৰকাৰে দৰমহাবোৰ কেতিয়া মুকলি কৰি দিব, এনেকুৱা ধৰণৰ কি আপডেট আহিছে নতুনকৈ। তো বন্ধুসকল, আজি হৈছে 5 এপ্ৰিল। 5 এপ্ৰিলত তাৰিখে আপোনালোকে হয়তো আজিৰ এই বাতৰিটো চাই আছে। বাতৰি বুলি নকওঁ, এইটো খবৰ। মই কোনো ধৰণৰ নিউজৰ মানুহ নহয়, একচুৱেলি মই যিবোৰ খবৰ লৈ আহোঁ আপোনালোকৰ কাৰণে বিতংকৈ লৈ আহোঁ। চৰকাৰে 8 এপ্ৰিলৰ তাৰিখত আপোনালোকৰ দৰমহাবোৰ মুকলি কৰি দিম বুলি কৈছে। ইয়াৰ আগতো এটা ডেট দিছিল। এতিয়া 8 তাৰিখটো সঠিক হয়নে নহয় সকলোবোৰ কৈ আছোঁ, আপোনালোকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক। আপোনালোকে হয়তো জানিলে আচৰিত হ'ব যে প্ৰতি বছৰে মাৰ্চ মাহৰ সময়তে এই প্ৰব্লেমটো দেখা দিয়ে। ইয়াৰ কাৰণটো হৈছে যিহেতু মাৰ্চ মাহটো হৈছে ফাইনেন্সিয়েল ইয়াৰ বিত্তীয় বৰ্ষ, গতিকে মাৰ্চৰ যিবোৰ চেলাৰী সেইবোৰ আপোনাৰ যিহেতু মাৰ্চত আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ ক্ল'জ হৈ যায়, চ' নতুনকৈ ষ্টাৰ্ট হৈ যায়, সেইকাৰণে আপোনালোকৰ চেলাৰীবোৰ কি হৈ যায়, তেওঁলোকে আপোনাৰ ডিলে কৰি দিয়ে, চেলাৰীবোৰ অকণমান লেট হৈ যায়। এতিয়া এই চেলাৰী আপোনালোকে কেতিয়া লাভ কৰিব, বহুতে হয়তো নাজানে। যিসকলে নতুনকৈ চাকৰিত সোমাইছে তেওঁলোকক কৈছোঁ, আপোনালোকে এই চেলাৰী লাভ কৰিব ফেব্ৰুৱাৰী 8 তাৰিখে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে আপোনাৰ 8 তাৰিখে আপোনালোকৰ একাউণ্টত ধনসমূহ সোমাই যাব। এতিয়া বহুতে মোক প্ৰশ্ন কৰি আছে যে যেনেকৈ আগতে চেলাৰীবোৰ 2 মাহ 3 মাহ 4 মাহ 5 মাহ এনেকৈ লেট হৈছিল, এই বছৰ লেট হোৱাৰ তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি? চাওক বন্ধুসকল, এতিয়ালৈকে চৰকাৰে জানিব পৰা দিয়া মতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে ঘোষণা কৰা নাই যে লেট হ'ব চেলাৰী। তেওঁলোকে বিত্তীয় বৰ্ষৰ কাৰণেহে এই চেলাৰীটো বৰ্তমান কি কৰিছে, ডিলে কৰি দিছে। দুদিনমান দেৰি হৈছে, তাৰ কাৰণে আপোনালোকে 1 তাৰিখে পাব লগা চেলাৰীটো 8 তাৰিখে পাব। ইমান ভয় খাব নালাগে। যদি ইয়াৰ পিছত কিবা আপডেট আহে নিশ্চয়কৈ আপোনালোকে জনাম। মই এটা কথা ঠিক যে আপোনালোকে ভয় খাব নালাগে। চৰকাৰে আপোনালোকক আশ্বাস দিছে যে এনেকুৱা ধৰণৰ বিত্তীয় বৰ্ষত প্ৰতি বছৰে আপোনালোকক চাই লওক, আপোনালোকে গুগল কৰিলে গম পাব যে 2021তো ছেম কণ্ডিশ্যন হৈছিল। 2021তো আপোনাৰ চেলাৰী ডিলে হৈছিল, 22তো হৈছিল, 23তো হৈছিল। 23ত অকণমান ঠিক তেনেকৈ মানে কি হৈ যায়, মাৰ্চ মাহত আপোনাৰ মাৰ্চ এণ্ডিঙৰ সময়ত এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা দিয়ে, কাৰণ বেংকৰ বিভিন্ন ধৰণৰ কাম কাজ থাকে। এইবোৰ কাৰণতে আপোনাৰ চেলাৰীবোৰ ডিলে হৈ যায়, বহুত হিচাপ নিকাচ থাকে। সেইকাৰণে আপোনাৰ চেলাৰীবোৰ হয়তো আপোনাৰ 8 তাৰিখে আহিব, 1 তাৰিখে অহা চেলাৰীটো। আশা কৰোঁ আপোনালোকে জানিব পাৰিলে। এতিয়া যদি কিবা সুধিব লগা আছে সুধিব পাৰে। আপোনালোকৰ এটা কথা ঠিক যে আপোনালোকে প্ৰতিটো বিত্তীয় বৰ্ষতেই এইটো প্ৰব্লেম দেখা দিব। অহা বছৰ ঠিক তেনেকুৱাকৈ মাৰ্চ মাহত হ'বই, ঠিক তেনেকৈ আপোনালোকে ভয় খাব নালাগে, আপোনাৰ চেলাৰীবোৰ সোমাই যাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত বিচাৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।